হ'ব পাৰিলে দ্বিতীয় বিভাগত 19 আৰু তৃতীয় বিভাগত মাত্ৰ 3 অৰ্থাৎ আমাৰ সাফল্যৰ শিখৰত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি। যে কি নহওক এই ফলাফলৰ শীৰ্ষত অৱস্থান লাভ কৰা আমাৰ বিদ্যালয়ৰে বৰ্তমান অনুষ্কা সাহা, ধীৰাজ মালাকাৰ আৰু কোহলি কলিতা এই তিনিগৰাকীকে আমি অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে তেওঁলোকৰ সহপাঠীবৃন্দও আছে, তেওঁলোকৰো ফলাফল যথেষ্ট আশাপ্ৰদ হিচাপে আমি পাইছোঁ, তেওঁলোকক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এই তিনিওগৰাকী ছাত্ৰ ছাত্ৰীকেই আমি তেওঁলোকৰ মনৰ অনুভৱ কিছু চমুকৈ আমাৰ আগত ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। জ্যেষ্ঠজনক মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই আজি 91.2% পাইছোঁ, ভালেই লাগিছে। আৰু মই ইমান ভবা নাই যে ভালেই হ'ব, বাট মই যি লিখিছিলোঁ বা পঢ়িছিলোঁ তো নৰ্মেলি ভাবিছিলোঁ যে ইমান টেনশ্যন লৈ লাভ নাই, মই নিজৰ মতে পঢ়িছিলোঁ আৰু লিখি গৈছিলোঁ। আৰু অলপ কিছুমান এক্সাম বেয়া হৈছিল বুলি ভাবিছিলোঁ, বাট ইমানো বেয়া হোৱা নাই। একাউণ্টছত অলপ বেয়া ভাবিছিলোঁ, কিন্তু ষ্টেপ মাৰ্ক পাইছিলোঁ। এটা মানে ডাঙৰ কুৱেশ্যন আছিল 8 মাৰ্কৰ, সেইকাৰণে টেনশ্যন লৈছিলোঁ যে কি বা হয়, বাট ভালেই হ'ল, ভাল লাগিছে। নমস্কাৰ, মোৰ নাম ধীৰাজ মালাকাৰ। মই এবাৰ 89.5% পাইছোঁ। মোৰ এই সাফল্যৰ পিছত মোৰ মা দেউতা, মোৰ শিক্ষক টিচাৰ্ছৰ অৱদান আছে। মই ছাৰ ইমান টেনশ্যন লোৱা নাছিলোঁ পৰীক্ষা বুলি, নৰ্মেলি ভাবিছিলোঁ ময়ো। মোৰো একাউণ্টছ অলপ বেয়া হৈছিল, তথাপিও ছাৰ ভালে মাৰ্ক পাইছোঁ, 88 পাইছোঁ। ভিতালী পাঠক, মোৰ ফালৰ পৰা সকলো শ্ৰদ্ধাৰ ছাৰ বাইদেউ তথা ছাত্ৰ ছাত্ৰীসকলক মৰম যাচিলোঁ। ছাৰ মই ইমান ভবা নাছিলোঁ ছাৰ ভাল হ'ব বুলি, ফাৰ্ষ্ট ডিভিজন পাম বুলি ভাবিছিলোঁ ছাৰ, বাট ছাৰ বাইদেউসকলৰ মৰম তথা আশীৰ্বাদত ছাৰ পাবলৈ সক্ষম হৈছোঁ ছাৰ। পৰিয়ালৰ সকলো সদস্যই এটা ৰেলী বা এটা শোভাযাত্ৰা কৰিম। শোভাযাত্ৰাটো আৰম্ভ হ'ব এই স্থানৰ পৰাই। আমি বিদ্যালয়ৰ মাজেৰে পৰিয়ালৰ সকলো সদস্যই এটা ৰেলী বা এটা শোভাযাত্ৰা কৰিম। শোভাযাত্ৰাটো আৰম্ভ হ'ব এই স্থানৰ পৰাই। আমি বিদ্যালয়ৰ মাজেৰে শোভাযাত্ৰা গৈ আজি সমবেত নগৰপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ মাননীয় সভাপতি মহোদয়, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় বিপুল কুমাৰ মেধি মহোদয়, লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা যে আজি আমাৰ সঁচাকৈ এটা আনন্দৰ দিন, যে আমাৰ বিদ্যালয়ৰ যি ফলাফল সঁচাকৈ প্ৰশংসা কৰিবলগীয়া, গৌৰৱ কৰিবলগীয়া, যে আমাৰ বিদ্যালয়ৰ ছাত্ৰী অনুষ্কা সাহাই আমাৰ চেণ্টাৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ আজুৰি আনিবলৈ চেষ্টা কৰি সফল হৈছে। গতিকে তাৰ লগতে আমাৰ ধীৰাজ মালাকৰ, আমাৰ মৰমৰ ছাত্ৰ, তেখেতেও 90ৰ ঘৰ চুবলৈ সক্ষম হৈছে। গতিকে মই এই চেগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰ শ্ৰদ্ধাৰ যিসকল শিক্ষাগুৰু আছিলে তেওঁলোক আটাইকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও নগৰপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ৰিজাল্টৰ যি ধাৰা, এই ধাৰা নিশ্চয় প্ৰবাহমান হৈ থাকিব, গতিশীল হৈ থাকিব। আৰু ইয়াত লাগিব আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ যি আন্তৰিকতা, যি কৰ্তব্যনিষ্ঠা, বা বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ আমাৰ যি সাপোর্ট, যি সমৰ্থন অবিহনে আমি কেতিয়াও এনেকুৱা ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোহেঁতেন। আমাৰ এই যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি আজিৰ এই এপ্ৰিল মাহত আমিনো বছৰটোৰ দিনত কি কৰিলোঁ
তাৰে যিটো খতিয়ানটো আজি হ'ল আৰু এই যিটো খতিয়ানে আমাৰ বুকুবিলাক ওখ কৰিছে। নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজি আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ যিটো ফলাফল, এই ফলাফলে আমাক যথেষ্ট গৌৰৱান্বিত কৰিছে। মনবিলাক খুব আনন্দ লাগিছে। এইখিনি কৰিবলৈ যাওঁতে আমাৰ শিক্ষাগুৰুসকলৰ যিটো অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ, ইয়াৰ অবিহনে এখন বিদ্যালয়ে কেতিয়াও